নমস্কাৰ শ্ৰদ্ধা চাবেদাসকল পেট আমাৰ যেটো হ'বলৈ গৈ আছে PAT পেট পিৰিয়ডিক এছেছমেণ্ট টেষ্ট যেটো আমাৰ যোৱা বছৰৰ পৰা আৰম্ভ হৈছিল হেতু এইবাৰ অলপ ব্যতিক্ৰম পদ্ধতিৰে হ'ব মানে কৰিব লাগিব আমি কামখিনি তাৰ ভিতৰত আৰু কিছু প্ৰয়োজনীয় তথ্য বা প্ৰয়োজনীয় কিছু আলোচনা আছে যিখিনি আপোনালোকে লাহে লাহে এই ভিডিঅ'টোৰ দ্বাৰা পাই যাব তাৰ ভিতৰত যি দুটা মেইন বস্তু যাৰ দ্বাৰা আমি পেটটো কন্টাক্ট কৰিব লাগিব PAT টো আমি কৰিব লাগিব তাৰ ভিতৰত প্ৰথমটো হ'ল আমাৰ ই-ক্লাছৰুম এপ আপুনি মনত ৰাখিব যে আমি এইবাৰ বিশেষ দুটা এপ ব্যৱহাৰ কৰিব লাগিব তাৰ ভিতৰত প্ৰথমটো হ'ল ই-ক্লাছৰুম এপ আৰু আনটো হ'ল সুইফট চাৰ্ট এপ গতিকে এই দুটা এপ আপুনি কি কামত ব্যৱহাৰ কৰিব লাগিব আৰু কেতিয়া কৰিব লাগিব সেই সংক্ৰান্তীয় যিমানখিনি কথা আছে গতিখিনি আপোনালোকৰ লগত আলোচনা কৰিম ই-ক্লাছৰুম এপটো আপুনি অকল কুৱেশ্চন পেপাৰ কাৰণেহে আপুনি কামখিনি কৰিব লাগিব ই-ক্লাছৰুম এপটো ব্যৱহাৰ হ'ব কুৱেশ্চনটো পাবলৈ হ'লে ই-ক্লাছৰুম এপটো ব্যৱহাৰ কৰিব লাগিব এতিয়া ই-ক্লাছৰুম এপ যিকেইটা স্কুলত টেলি ক্লাছৰুম বা স্মাৰ্ট ক্লাছৰুম আছে সেইকেইটাত অলৰেডি তাত দিয়াই আছে ই-ক্লাছৰুম বুলি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এতিয়া যিকেইটা স্কুল নৰ্মাল স্কুল আছে যিকেইটা স্কুলত টেলি এডুকেশ্যন নাই বা স্মাৰ্ট ক্লাছৰুম নাই বা কোনো বেলেগ বস্তু নাই এতিয়া আপুনি কুৱেশ্চনটো পাবলৈ হ'লে আপুনি যেটো এপ ব্যৱহাৰ কৰিব লাগিব হেতু হ'ল ই-ক্লাছৰুম এপ এতিয়া ই-ক্লাছৰুম এপটো পাবলৈ হ'লে আপুনি যাব লাগিব প্লে ষ্টৰত গৈ আপুনি সাৰ্চ কৰিব লাগিব ই-ক্লাছৰুম বুলি তেতিয়া আপোনাৰ ওচৰত কেইটামান এপ শো হ'ব ইয়াৰ ভিতৰত আপুনি ডাউনলোড কৰিব লাগিব ই-ক্লাছৰুম ফৰ আসাম এই ই-ক্লাছৰুম ফৰ আসাম যেটো এপ আছে গুম্বি সফটৱেৰ প্ৰাইভেট লিমিটেডৰ দ্বাৰা সেই এপটো আপুনি ইনষ্টল কৰিব লাগিব আপোনাৰ মোবাইলত এন্ড্ৰইড হ্যান্ডসেটত ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত আপুনি তাত যিখিনি এলাউ বা যিখিনি কৰিব লগা আছে সেইখিনি আপুনি কৰি ল'লে ওপেন কৰি লওক ইনষ্টল কৰাৰ পিছত ওপেন হৈ যোৱাৰ পিছত ইয়াত লগইন এজ ষ্টুডেন্ট আছে আৰু সাইন ইন উইথ গুগল আছে আপুনি সাইন ইন উইথ গুগল দি দিয়ক এতিয়া আপোনাৰ ইমেইল আইডিটো বিচাৰিব আপুনি এটা ইমেইল আইডি দি দিয়ক দিয়াৰ পিছত আপোনাৰ ওচৰত এই ধৰণৰ পেজটো খোল খাব ইয়াত আপোনালোকে বিশেষকৈ লাইভ ক্লাছ ভিডিঅ'ছ এণ্ড নোটছ অফলাইন কন্টেন্ট আৰু PAT পেড বুলি পাব গতিকে আমাৰ যেটো লাগে হেতু হ'ল পেড আমি এই পেডত যাম এতিয়া ইয়াত যিকেইটা আছে এইকেইটা এনে মানে প্ৰেক্টিছৰ কাৰণে এনে দি ৰাখিছে এইকেইটাত অৰিজিনেল কুৱেশ্চনটো নাই আজিৰ দিনত আপনি কুৱেশ্চনটো পাবলৈ হ'লে আপোনাৰ যেটো ডেট দিয়া আছে আপোনাৰ যেটো স্কুল সেই স্কুল হিচাপত যেটো ডেট দিয়া আছে 17 নট LP স্কুল আৰু ME স্কুলটো 18 যেটো 16 হ'ব পাৰে যে নহওক তো সেই ডেট অনুযায়ী আপোনাৰ অলপ আগত এক্সাম যেতিয়া আৰম্ভ হ'ব এছেছমেন্ট যেতিয়া আৰম্ভ হ'ব তাৰ অলপ আগতহে এই কুৱেশ্চনটো পাব মানে ধৰক এৰাউণ্ড 9 AM ত আপুনি পাব পাৰে ৰাতিপুৱা 9টা বজাত আপুনি কুৱেশ্চনটো পাব পাৰে তেতিয়া আপুনি পেটটো খোলাৰ পিছত ইয়াৰ ডেট যেটো দি আছে ডেটটো আপুনি চাব পাৰিব সেই ডেট থাকিব কারেন্ট ডেট থাকিব আৰু তেতিয়া আপুনি ইয়াত টিপি দিলে আপোনাৰ কি হ'ব ইয়াত কুৱেশ্চনটো শো হ'ব আৰু ইয়াত আপুনি ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে এই ধৰণে আমি এই এপটো ই-ক্লাছৰুম এপটো আমি ব্যৱহাৰ কৰিম ফৰ কুৱেশ্চন পেপাৰ পাৰপাস অনলি আমি অকল কুৱেশ্চন পেপাৰৰ কাৰণেহে এই ই-ক্লাছৰুম এপটো ব্যৱহাৰ কৰিব লাগিব ঠিক আছে এইখিনি কাম হ'ল আমাৰ ই-ক্লাছৰুম এপৰ আমি ইয়াৰ পৰা যেটো ক্লাছৰ লাগে হেতু আমি ডাউনলোড কৰি লম কুৱেশ্চন পেপাৰ এইখিনি হৈ যোৱাৰ পিছত আমাৰ আৰু এখন বেলেগ এপ ব্যৱহাৰ কৰিব লাগে এতিয়া প্লে ষ্টৰত গৈ সুইফট চাৰ্ট আপুনি সাৰ্চ কৰক সাৰ্চ কৰিলে ইয়াত কেইবাটাও এপ শো হ'ব পাৰে আপুনি যেটো কৰিব লাগিব ইনষ্টল হেতু হ'ল সুইফট চাৰ্ট বাই কনভেজেনিয়াছ হেতু আপুনি ইনষ্টল কৰি ল'ব লাগিব আপোনাৰ প্লে ষ্টৰত আছে হেতু ইনষ্টল কৰি ল'ব আপোনাৰ এন্ড্ৰইড ফোনত বা যদি আপোনাৰ স্কুলত দিয়া টেবলেটত যদি হয় তাত কৰি ল'ব কৰি লোৱাৰ পিছত ওপেন কৰিব ইয়াত ওপেন কৰাৰ পিছত আপোনাৰ ল্যাঙ্গুৱেজ সিলেক্ট কৰিব দিব আপুনি ল্যাঙ্গুৱেজটো সিলেক্ট কৰি কন্টিনিউ কৰিব ইয়াৰ পিছত আপোনাৰ ইয়াত মোবাইল নাম্বাৰ বিচাৰিব আপুনি যেটো মোবাইল নাম্বাৰ দিব আছে আপোনাৰ শিক্ষা ক্ষেত্ৰত সেই মোবাইল নাম্বাৰটো দি সেন্ড OTP কৰিব ইয়াৰ পিছত ইয়াত OTP আহি যাব আপোনাৰ হেতু নাম্বাৰত OTP আহি যোৱাৰ পিছত এইটো যেটো কনফাৰ্ম বুলি দি আছে হেতু অটোমেটিক
কনফাৰ্ম হৈ যাব ইয়াৰ পিছত আপোনাৰ ওচৰত এই ধৰণে এটা পেজ খোল খাব আৰু ইয়াত যাব তলত সিলেক্ট ষ্টেট সিটি এইবিলাক দিয়া আছে আৰু ওপৰত যাব স্কিপ বুলি দিয়া আছে গতিকে আপুনি সেই স্কিপত গৈ স্কিপ কৰি দিয়ক দিয়াৰ পিছত আপোনাৰ ওচৰত এই ধৰণে পেজটো খোল খাব এইটো কেনসেল কৰক আৰু ওপৰত চাওক স্ক্যান এণ্ড চাৰ্ট বুলি দিয়া আছে স্ক্যান এণ্ড চাৰ্ট বুলি দিয়া আছে আপুনি এই স্ক্যানত যাব লাগিব স্ক্যানত যেতিয়া যাব এই ধৰণে এটা আহিব while using the app ইয়াত যাওক গৈ পেলাই আপলোড কিউআৰ কোড যেটো আছে ইয়াত যাব ইয়াত গৈ সেই কিউআৰ কোডটো আপুনি দি দিয়ক এই আসাম পেড বুলি এই পেজটো যাব ইয়াত আপুনি হাই মেসেজ দিব এই ধৰণে আহিব আৰু পৰৱৰ্তী the bot is currently undergoing maintenance বুলি দিছে মানে আজিৰ দিনত এটো কোনো কাম নাই তেলকে কিবা কৰা নাই এক্টিভ কৰা নাই যেতি এক্টিভ কৰিব মানে এটো ডেট হল আপোনাৰ 19 ৰ পৰা 28 জুনৰ ভিতৰত আপুনি এই যেটো ৰেসপন্স পাব ষ্টুডেন্টে যেটো এনসার ফিল আপ কৰিব হেটো আপলোড কৰিব হলে আপুনি 19 ৰ পৰা 28 জুনৰ ভিতৰত এই কামটো কৰিব লাগিব গতিকে আমাৰ এই যেটো সুইপ চাৰ্ট এপ আছে হেটো ব্যৱহাৰ আমাৰ পিছত যেদিনাখন কোশ্চেন দেব হেদিনাখন আমাৰ এটো ব্যৱহাৰ নাই আমি ব্যৱহাৰ কৰিব লাগিব এই ক্লাছৰুম এপখন ইয়াৰ পিছত যিখিনি করণীয় আছে আপুনি ক্ৰমান্বয়ে পাই যাব লাহে কোশ্চেন আহিব কিবা স্কুল ডাইস কোড দিব লাগিব স্কুল নেম দিব লাগিব আপোনালোক অলৰেডি এবিলাক ট্ৰেনিংত দিছে বা ট্ৰেনিং যদি হোৱা নাই ট্ৰেনিং হলে এবিলাক আপোনালোক পাই যাব আৰু বাকি যেতিয়া এটো লাইভ হ'ব এক্টিভ হ'ব তেতিয়া লাগিলে আপোনালোকৰ কাৰণে আৰু এটা ডেমো লৈ আহিম আৰু আপোনালোকৰ সুবিধাতে হেতু হয়তো কৰিব পাৰিব এতিয়া আপোনালোকৰ লগত আলোচনা কৰি আছো যে কোনটো ডেটত কোনটো কাম আমি কৰিব লাগে আমাৰ এলপি স্কুল বিলাকত পেড হ'ব 17 জুন 2025 মানে জুন মাহৰ 17 তাৰিখে হ'ব আৰু এটো ৰাতিপুৱা 9:30 পৰা 11টা লৈকে হ'ব সিমিলাৰলি আমাৰ এমই স্কুলৰ ক্ষেত্ৰত 18 জুন দিছে আৰু 9:30 পৰা 11 am লৈকে হ'ব 1.5 ঘণ্টা টাইমে লাগিব কিন্তু 18 জুন টু 16 জুন কৰিব বুলি কৈছে আপোনালোকৰ লগত ট্ৰেনিং হোৱাৰ পিছত হয়তো এটো এটা ৰিশেডিউল কৰি দিব মানে 16 তাৰিখত এটো আনি দিব মানে এলপিৰ আগদিনাখনে এমই ক্লাছ বিলাক হৈ যাব ইয়াৰ পিছত হ'ব আপোনাৰ চাৰিটা মিডিয়ামত এটো এছামিজ ইংলিশ বড়ো আৰু বেঙ্গলী এই চাৰিটা মিডিয়ামত এই পেডটো কন্ডাক্ট হ'ব আৰু যেকেইটা আদাৰ মিডিয়াম আছে সেইকেইটাত হয়তো পিছত হ'ব বা যদি সেইকেইটা স্কুলে পাৰে কোশ্চেন পেপাৰটো ট্ৰান্সলেট কৰি কন্ডাক্ট কৰিবৰ কাৰণে যদি পাৰে পেডটো যদি পসিবল হয় তেনেহলে কৰিব পাৰে ইয়াৰ পিছত সাবজেক্ট এলপিৰ ক্ষেত্ৰত আপোনাৰ টোটাল 4টা সাবজেক্ট হ'ব ল্যাঙ্গুৱেজ 1 মানে আপোনাৰ এছামিজ ল্যাঙ্গুৱেজ 2 আপোনাৰ ইংলিশ ম্যাথছ আৰু ইভিএস পৰিবেশ গতিকে প্ৰতিটো সাবজেক্টত 10টাকে কোশ্চেন থাকিব আৰু টোটাল কোশ্চেন হ'ব আপোনাৰ টোটাল 40টা কোশ্চেন হ'ব ঠিক আছে এতে এলপি স্কুলৰ ক্ষেত্ৰত যেটো কোশ্চেন আপোনালোকে পাব ই ক্লাছৰুম এপৰ পৰা যেটো কোশ্চেন পাব সেই কোশ্চেনটো বৰ্ডত লিখি পিছত ষ্টুডেন্টক কৰিব দিব লাগিব আৰু ষ্টুডেন্টে যে কৰিব হেতু ষ্টুডেন্টৰ যেটো কপি আছে ইপিবি যেটো আছে সেই ইপিবিত মানে স্কুলৰ যেটো কপি আছে সেই কপিত কোশ্চেনটো লিখিব বা আপোনালোকে যদি পাৰে এটা পেজ দি দিব সেই পেজত যাতে কোশ্চেন বিলাক লিখে যাতে আপুনি চেক কৰোতে আৰু আপলোড কৰোতে আপোনাৰ সুবিধা হয় ঠিক আছে এমিৰ ক্ষেত্ৰত কি হ'ব এমি স্কুলৰ ক্ষেত্ৰত আপোনাৰ টোটাল 5টা হ'ব সাবজেক্ট L1 মানে MIL L2 ইংলিশ সায়েন্স সোশ্যাল সায়েন্স ম্যাথমেটিক্স এই কেইটা বিষয়ৰ ওপৰত হ'ব আৰু টোটাল 50 কোশ্চেন হ'ব যেহেতু 5টা সাবজেক্ট আছে গতিকে 50 কোশ্চেনছ হ'ব আৰু প্ৰতিটো সাবজেক্টৰ কাৰণে 10টাকে কোশ্চেন হ'ব ইয়াৰ পিছত টেলি এডুকেশ্যন ফেসিলিটি থাকে স্কুলবিলাকৰ কথা ক'লো অলৰেডি যে যদি আছে তেনেহলে আৰু এই এপৰ দ্বাৰা আৰু লোৱাৰ প্ৰয়োজন নাই আপোনালোকে অলৰেডি তাত পায়ে যাব কোশ্চেনটো টেলি এডুকেশ্যন বা স্মাৰ্ট ক্লাছৰুম থকা ফেসিলিটি থকা স্কুলবিলাকত সেই এপৰ পৰা তাত যেটো এপ আছে ই ক্লাছৰুম এপ সেই এপৰ পৰা আপোনালোকে কোশ্চেনটো লব লৈ ডিসপ্লে শো কৰি দিব ষ্টুডেন্টে হিচাপত কৰিব আৰু যদি টিচাৰে যদি ভাবে যে মোবাইলৰ দ্বাৰাও কৰিব হেতু কৰিব পাৰিব যদি বেছি হিউজ এনৰলমেন্ট হয় ইয়াৰ পিছত যিকেইটা এনে টেলি এডুকেশ্যন বা স্মাৰ্ট ক্লাছৰুম নথকা স্কুল আছে হিয়তে ই ক্লাছৰুম এপটো ডাউনলোড কৰিবই লাগিব কাৰণ ইয়াৰ বাহিৰত আৰু কোনো অপচন নাই কোশ্চেন পেপাৰ পোৱাৰ গতিকে এটো ডাউনলোড কৰি আপোনালোকক অলৰেডি দেখাই দিলো কি ধৰে কৰিব সেই ধৰে আপোনালোকে ওলাই ব্ল্যাকবোৰ্ডত কোশ্চেন লিখি কৰি লওক এতিয়া অকল সাবমিট কৰিব হলে আমি যাব লাগিব সুইপ চাৰ্ট এপত আৰু হেতু সাবমিটৰ কাৰণে 19 তাৰিখৰ পৰা 28 জুন 19 তাৰিখৰ পৰা 28 জুনৰ ভিতৰত কামখিনি কৰিব দিছে এনিহাও